নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দেউতাৰ বেমাৰ হৈছে, আপুনি যাতে সহায় কৰক। কণমানিটোৱে মুখ্যমন্ত্ৰীলৈ নমস্কাৰ দি পেলাই অনুৰোধ কৰিছে, দেউতাকৰ বেমাৰ হৈছে, অকমান সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে কণমানিটোৱে। দেউতাক এতিয়া বিচনাত পৰি আছে, ওচৰতে অসহায়ভাৱে ৰৈ আছে পত্নীয়ে। দুচকুত কেৱল পত্নীৰ চকুলো আৰু চকুলো। আছাম টাইমছ 6ৰ দৰ্শকসকল দেখা পাইছে এক কৰুণ দৃশ্য। এয়া চাওক, পত্নীয়ে নিজৰ স্বামীক এনেদৰে শুশ্ৰূষা কৰিছে। হয়, দিনক দিনে বৃদ্ধি পাইছে সমগ্ৰ পৃথিৱীৰ লগতে নৰ্থ ইষ্টত দুৰাৰোগ্য কৰ্কট ৰোগে। আৰু এই বিশেষ দুৰ্ভগীয়া পৰিয়ালটোলৈ পুনৰবাৰ যেন দুখৰ এক অমানিশা নমাই আনিলে সেই কৰ্কট ৰোগে। এয়া হৈছে মাণিকপুৰৰ মৌখাৰ নিবাসী গুণমণি পাঠক আৰু বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলৰ এজন পেছাত মিস্ত্ৰী বুলি সকলোৱে পৰিচিত গুণমণি পাঠক আৰু তেওঁৰ লগত আছে পত্নী আৰু তেওঁলোকৰ সংসাৰত আছে এজন পুত্ৰ। কণমানি পুত্ৰ এতিয়া ক্লাছ 7ত পঢ়ি আছে। কিন্তু হঠাতেই প্ৰায় দুমাহমান আগতেই ধৰা পৰিলে গুণমণি পাঠকৰ শৰীৰত দুৰাৰোগ্য কৰ্কট ৰোগ আৰু তেতিয়াৰ পৰাই এনেদৰেই বিচনাত পৰি আছে গুণমণি পাঠক। এতিয়া পত্নী তথা পুত্ৰ অসহায় হৈ পৰিছে, কাৰণ তেওঁলোকৰ চিকিৎসা কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱ। এয়া দেখি আছে এটা ভঙা চিঙা জুপুৰি বুলি ক'ব পাৰি। কোনোমতেই মিস্ত্ৰীৰ কাম কৰি পেলাই পৰিয়ালটোক পোহপাল দি আছিল গুণমণি পাঠকে। অলেখ সপোন দেখিছিল নিজৰ পত্নী আৰু পুত্ৰক লৈ, কিন্তু হঠাতে যেন সপোনবিলাকত যেন কেৰুণ আহি পৰিলে, সপোনবিলাকত যেন কাল ধুমুহাই আহি ভাঙি পেলালে। তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল এই পৰিয়ালটোলৈ। সেয়েহে সমগ্ৰ অসমবাসীক এওঁলোকে কাটৰে নিবেদন কৰিছে, অনুৰোধ কৰিছে তথা স্বাস্থ্য বিভাগলৈ অনুৰোধ কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিছে কিবা এটা যেন কৰক। কাৰণ কিয় একমাত্ৰ পৰিয়ালৰ পোহপাল দিয়া ব্যক্তিজন এতিয়া বিচনাত পৰি আছে। দুৰাৰোগ্য কৰ্কট ৰোগে যেন সৰ্বস্বান্ত কৰি পেলালে এই পৰিয়ালটোক। গুণমণি পাঠক এজন ভাল, এই মাণিকপুৰ মৌখোৱাৰ এজন ভাল ব্যক্তি আছিল। আমি ৰাইজে খুব দুখিত, তেওঁ এই বেমাৰত পৰিছে। তেওঁ মুৰব্বী আছিল এই ঘৰখন চলন পূৰণ কৰাৰ কাৰণে, কিন্তু আজি খুব দুখৰ বিষয়, ঘৰখন চলাৰ খুব কঠিন হৈ পৰিছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে যোনে যি পাৰে 2-1 টকাকৈ হ'লেও তেওঁৰ একাউণ্টত জমা দিলে আমি নিশ্চয় সুখী হ'ম। অন্ততঃ ল'ৰাটোৰ মুখখন চাই ঘৰখন পোহপালন দিয়াৰ কাৰণে বিশেষ একো নাই, এই অনুৰোধ। আমি বহুত দুখীয়া মানুহ, নাজানো ঘৰখন বহুত ভালদৰে চলাই আছিলোঁ, কিন্তু ভগৱানে কিয় এনেহেন কৰিলে। ভগৱানকতো আমি খুব বিশ্বাস কৰিছিলোঁ, পূজা অৰ্চনা চবতে ভালদৰেই কৰিছিলোঁ, কিন্তু কিয় এনেহেন কৰিলে নাজানিলোঁ আৰু। এইখিনি বয়সতে এইখিনি পৰ্যায় পাম বুলি ভবা নাছিলোঁ। নাজানো ভগৱান আছেনে নাই, ক'ব নোৱাৰোঁ। যাতে শেষবাৰৰ বাবে একবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে যাতে মোৰ স্বামী সীমান্তৰ দেউতাকক যাতে ভাল কৰি দিয়ে, সোনকালে অলপ সহায় সাহাৰ্য কৰি তাৰ কামনাই মই এইখিনি অনুৰোধ জনালোঁ আৰু মুখ্যমন্ত্ৰীৰ হাতত। গুণমণি পাঠকৰ পৰিয়ালটোৰ দুখ দুৰ্দশাৰ কথা যিমানেই কম সিমানেই যেন শেষ নহ'ব। একমাত্ৰ পুত্ৰক সাৰথি কৰি পেলাই এনেদৰেই পত্নী আগবাঢ়িছে, বাকীকেইটা জীৱনৰ যেন জীৱন যুদ্ধত আগবাঢ়িছে এওঁলোকে। অজস্ৰ যেন সহায় সহযোগিতা কৰিছে, একমাত্ৰ পুত্ৰৰ মুখলৈ চাইছে আৰু পুত্ৰই হয়তো ভাবিছে দেউতাকৰ কিবা এটা হৈছে, কিন্তু পুত্ৰ যে অসহায়, পুত্ৰই একো কৰিব পৰা নাই। হয়তো অকণমান বুজিছে পুত্ৰই। সেইবাবে এওঁলোকে প্ৰশ্ন কৰিছে, ভগৱান সঁচাকৈ আছেনে? যদি আছে, কিয় বাৰু এই পৰিয়ালটোক ইমান দুখ দুৰ্দশা দিছে? কেতিয়াবা প্ৰশ্ন কৰিছে, কিন্তু সেই প্ৰশ্নৰ উত্তৰ কাৰো লগতে নাই। মাত্ৰ এটাই সেই নেদেখাজনক প্ৰাৰ্থনা কৰিছে, তেওঁলোকৰ স্বামী ভাল হৈ উঠক। পুত্ৰই নেদেখাজনক পূজা কৰিছে, তেওঁলোকৰ মৰমৰ দেউতাক আগৰ নিচিনা সুস্থ হৈ পৰক, আগৰ নিচিনা দেউতাকে পুত্ৰলৈ মৰমতে কিবা এটা আনক। পুত্ৰই তেনেদৰে প্ৰাৰ্থনা কৰিছে। মোৰ দেউতা অসুখ হৈছে, আপোনালোকে যাতে অলপ সহায় কৰে, সেইটা আপোনালোকে ভাল কৰি দিয়ক। নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দেউতাৰ বেমাৰ হৈছে, আপুনি যাতে সহায় কৰক। গুণমণি পাঠকৰ পৰিয়ালটোৰ কথা যেন যিমানেই কম সিমানেই শেষ নহ'ব।
হয়, এইবাবেই কৈছোঁ কাৰণ কিয় কিছুমান দুখ দুৰ্দশা থাকে যিবোৰ হয়তো সাগৰৰ দৰে বহুত বহল, হয়তো শেষ কেতিয়াও নহয়। গুণমণি পাঠকৰ থাকিবলৈ মাতিও নাছিলে। তেতিয়া মানিকপুৰ মৌখাৰ সহৃদয়বান কেইবাজনো ব্যক্তিয়ে লগ লাগি পেলাই থাকিবৰ কাৰণে এটা ঘৰ দিছিলে। তেনেদৰে পৰিয়ালটো সুন্দৰকৈ পোহপাল দি আৰম্ভ কৰিছিল। এতিয়া তেওঁলোকে যেন ম্ৰিয়মান হৈ পৰিছে কাৰণ কিয় তেওঁলোকৰ মৰমৰ সেই ব্যক্তিজনৰ এতিয়া দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ পৰিছে। কাৰণ কিয় ৰাইজেই সহায় সহযোগিতাৰে নিৰ্মাণ কৰি দিছিল থাকিবৰ কাৰণে এটা বিশেষ ঘৰ, আৰু সকলোৰে মৰমৰ আছিল গুণমণি পাঠক। গুণমণি পাঠক আমাৰ মৌখোৱা গাঁৱৰে এজন অতি দৰিদ্ৰৰ ব্যক্তি। তেওঁ এতিয়া হঠাতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। আমাৰ গাঁওবাসীৰ যিয়ে যেনেকৈ পাৰে অলপ চলপ ধৰণে সহায় কৰিছে, যদিও সেইখিনি পৰ্যাপ্ত পৰিমাণৰ নহয়, যাতে এই অঞ্চলৰ ৰাইজে বা আমাৰ স্বাস্থ্য বিভাগ তেওঁলোকলৈও আমাৰ অনুৰোধ, যাতে কিবা অলপ ৰাইজে দান বৰঙণিৰে তেওঁ সুস্থ হোৱাৰ কাৰণে আগবঢ়ায়। এইফালৰ পৰা সকলো ৰাইজক, মুখ্যমন্ত্ৰী, বিধায়ক সমূহ ৰাইজক মই আহ্বান জনালোঁ যে মোৰ স্বামী কোনোমতে ৰাজমিস্ত্ৰী কৰি আৰু 2-1 বিঘা খেতিও কৰিছিল আধি ঠিকালৈ, সেইখিনিও আমাৰ আধৰুৱা হৈ থাকিল। ঘৰ এটা চৰকাৰী ঘৰ পাইছিলোঁ, সেইটো আধৰুৱা হৈ থাকিল। ল'ৰাটো পঢ়াৰ কাৰণে আগ্ৰহ আছিল, বৰ্তমান ক্লাছ 7 পাইছে, পঢ়াটো ভাল আছিল, কিন্তু এতিয়া কেনেকৈ পঢ়াম, টিউশ্যনৰ খৰচ লাগে, বহুত সমস্যা হৈ আছে। মেইন মুৰব্বী মানুহজনে মোৰ এই অৱস্থা হ'ল কৰ্কট ৰোগত। আৰু এতিয়া সকলো ৰাইজে যাতে অলপ সহায় সহযোগিতা আগবঢ়ায়। মুখ্যমন্ত্ৰী মামাইটো সকলোকে সহায় সহযোগিতা কৰি আছে, এতিয়া আমাকো যাতে সহায় কৰে তাৰ কামনাৰে বহুত বহুত আমাৰ গাঁৱৰে মৌখোৱা গাঁৱৰে গুণমণি পাঠক তেখেত সৎ ব্যক্তি আছিল, কিন্তু দুৰাৰোগ্য ৰোগত আক্ৰান্ত তেখেতৰ মানে সাহায্যৰ কাৰণে আপোনালোকে ৰাইজে যাতে সহায় সহযোগিতা আগবঢ়ায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই কণমানিটো অনুৰোধ শুনিবনে? এই পৰিয়ালটোৰ হেৰুৱা হাঁহি উভতি আহিবনে? অসমত থকা বিভিন্ন দল সংগঠনে সহায় সহযোগিতা কৰক তথা মানিকপুৰ বঙাইগাঁও তথা অসমবাসীৰ সহায় সহযোগিতা বিচাৰিছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। আপুনি যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া একাউণ্ট নম্বৰটো আপুনি সহায় কৰিব পাৰে, নতুবা আপুনি মানিকপুৰ মৌখোৱাৰ তেখেতৰ নিজা বাসগৃহত আহিও সহায় কৰিব পাৰে। আপোনাৰ অকণমান সহায় সহযোগিতাই হয়তো সুস্থ কৰি তুলিব পাৰে গুণমণি পাঠকক। মানিকপুৰৰ পৰা অংকুৰ কলিতাৰ সহযোগত উদয়নাথৰ ৰিপৰ্ট, আছাম টাইমছ 6।